আজি মই আপোনালোকক ডাবল কটৰী 38 সাইজৰ ব্লাউজ এটা চিলাই দেখুৱাম আৰু আপোনালোকক মই যেটো ফৰ্মাট দিছো সেই ফৰ্মাটটো ব্যৱহাৰ কৰি এই ব্লাউজটো চিলাই দেখুৱাইছো আৰু বহুতে মোক কৈ আছিল ব্লাউজটো চিলাই দেখুৱাবলৈ সেই কাৰণে ভাবিলো আজি মই আপোনালোকক ব্লাউজটো চিলাই দেখুৱাম প্ৰথমে চাওক লাইনিং কাপোৰটোত মই ব্লাউজ কাটিংটো কৰি ললো আৰু লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰি হোৱাৰ পাছত ব্লাউজ পিছৰ কাপোৰটো হৈতে লাইনিং কাপোৰটো এনেকৈ চিলাই ললো এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটো চিলাবলৈ ভাল হয় আৰু যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে আপোনালোকে এনেকৈ লাইনিং কাপোৰটোত প্ৰথমে ব্লাউজ কাটিংটো কৰি লৈ ব্লাউজ পিছৰ কাপোৰটো হৈতে লাইনিং কাপোৰটো এনেকৈ চিলাই ল'ব লাইনিং কাপোৰটো ব্লাউজ পিছৰ কাপোৰটোৰ হৈতে চিলাই হোৱাৰ পাছত ব্লাউজ পিছটোৰ বাহি থকা কাপোৰখন লাইনিং কাপোৰটোৰ হৈতে মিলাই সমান জোখত কাটি ললো এতিয়া চাওক প্ৰথমে ব্ৰা কাটটো চিলাই লম ব্ৰা কাটটো চিলোৱাৰ আগতে আপোনালোকে সিধা সাইডসমূহ এনে ধৰণে মিলাই চাই ল'ব এনেকৈ যদি মিলাই চাই লয় তেতিয়া ব্লাউজটো চিলাওঁতে কোনো ধৰণৰ খেলিমেলি নহয় আৰু চাওক প্ৰথমে এই দুয়োটা পিচ এনেকৈ চিলাব লাগিব দেখিছেনে এ আৰু বি যে মই লিখি দিছো ফাৰ্মাসমূহত তেনে ধৰণে এ আৰু বি প্ৰথমে চিলাব লাগিব আৰু যদি আপোনালোকে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে বা আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহলে চিলনিবিলাক কেনেকৈ পোন কৰিব চাওক দেখিছেনে এই দুয়োটা পিচ মই এনেকৈ মিলাই ললো এনেকৈ মিলাই লোৱাৰ পাছত চাওক চিলনিটোৰ জোখত মই চিন এটা দি ললো আৰু এই চিনটো পুনতে মই চিলনিটো এতিয়া চিলাই দিম ব্ৰা কাটৰ চিলনি দুটা যদি আপোনালোকৰ আগাগুৰিয়া হয় ব্লাউজটো দেখিবলৈ বেয়া লাগে সেই কাৰণে চিলনিসমূহ আপোনালোকে পোনকৈ মিলাবলৈ চেষ্টা কৰিব মানে দুয়োটা সাইজ যাতে সমান জোখত চিলাব পাৰে সেইখিনি সদায় গুৰুত্ব দিব এতিয়া চাওক এই দুয়োটা পিচ সমান জোখত এনেকৈ মিলাই লৈ ব্ৰা কাটটো মই চিলাই লৈছো চিলাই হোৱাৰ পাছত চাওক চিলনিটোৰ সাইডৰ ফালে আকৌ এটা চিলনি চিলাই দিছো যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায় আপোনালোকক যে মই ফৰ্মাসমূহত লিখি দিছো এ বি সি এনেকৈ যে লিখি দিছো বহুতে হয়তো বুজি পোৱা নাই আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে বুজাইছো চাওক এই দুটা হৈছে এ আৰু বি এতিয়া চাওক এ আৰু বি দুয়োটা ভাগ প্ৰথমে চিলাই লৈছো ব্লাউজটো চিলাবলৈ হলে প্ৰথমে সদায় আপোনালোকে ব্ৰা কাটটোৱে চিলাব লাগিব মানে এ আৰু বি যে মই লিখি দিছো এ আৰু বি এই ভাগ দুটা প্ৰথমে চিলাব লাগিব আৰু চাওক ব্ৰা কাটটো মই এইটো চিলাই দেখুৱাইছো যাতে আপোনালোকে বুজি পায় আৰু চাওক চিলনিটোৰ সাইডৰ ফালে আকৌ এটা চিলনি চিলাই দিছো যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায় দেখিছেনে দুয়োটা ব্ৰা কাট চিলাই ললো এতিয়া চাওক ব্ৰা কাটৰ পাফটো কেনেকৈ উঠাম ব্ৰা কাটৰ পাফটো উঠাবৰ কাৰণে ব্ৰা কাটৰ এই যে চিলনিটো দেখিছে এই চিলনিটো সমান জোখত এনেকৈ মিলাই ললো চাওক এনেকৈ মিলাই হোৱাৰ পাছত ব্ৰা কাটৰ মাজৰ অংশটো উলিয়াই লৈ ওপৰৰ পৰা কোণীয়াকৈ আঁচডাল টানি ললো দেখিছেনে এনেকৈ আঁচডাল টানি এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছো যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে তেওঁলোকৰ চিলনিবিলাক বেকা হয় আপোনালোকে এনেকৈ আঁচ টানিও ব্লাউজটো চিলাব পাৰিব আৰু চিলনিবিলাক ধুনীয়া পোন হ'ব দেখিছেনে এইটো ভাগ চিলাই ললো আকৌ চাওক এইটো ভাগো চিলাই দেখুৱাম চাওক ব্ৰা কাটৰ এই চিলনিটো সমান জোখত এনেকৈ মিলাই লৈ ব্ৰা কাটটোৰ মাজৰ অংশটো উলিয়াই ললো দেখিছেনে এনেকৈ উলিয়াই লোৱাৰ পাছত ওপৰৰ পৰা কোণীয়াকৈ আঁচডাল টানি ললো আৰু এই আঁচডালৰ তলৰ অংশটো বহল ৰাখিছো আধা ইঞ্চি এতিয়া চাওক আঁচডালৰ ওপৰতে আকৌ চিলনিটো চিলাই দিছো ব্ৰা কাট দুটা চিলাই ললো এতিয়া চাওক এই ব্ৰা কাট দুটা এই সাইড পাৰ্টটোৰ লগত চিলাব লাগিব যিসকলে মোৰ পৰা ফৰ্মা লৈছে তেওঁলোকক মই আকৌ এবাৰ বুজাই দিছো চাব প্ৰথমে এ আৰু বি এই দুটা ভাগ চিলাই ললো এই দুটা ভাগ চিলাই হোৱাৰ পাছত এই সি ভাগটোৰ লগত এ আৰু বি টো চিলাই ললো যিসকলে মোৰ পৰা ফৰ্মা লৈছে তেওঁলোকক মই এইখিনি কথা বুজাই দিছো এতিয়া চাওক এই সাইড পাৰ্টটোৰ লগত ব্ৰা কাটটো মই কেনেকৈ চিলাম ব্ৰা কাটটো সাইড পাৰ্টটোৰ লগত চিলাবৰ কাৰণে চাওক সাইড পাৰ্টটোৰ এই কোণটো আৰু ব্ৰা কাটৰ এই কোণটো সমান জোখত ধুনীয়াকৈ মিলাই ললো চাওক ব্ৰা কাটটো এনেকৈ লুটিয়াই ল'ব মানে দুয়োটা পিছৰ সিধা সাইডটো সমান জোখত এনেকৈ মিলাই ল'ব আৰু চাওক এই কোণ দুটা যে দেখিছে এই কোণ দুটা সমান জোখত এনেকৈ মিলাই লৈ ব্ৰা কাটটো সাইড পাৰ্টটোৰ হৈতে চিলাই দিছো চিলনিবিলাক আপোনালোকে বহুত বেছি ভিতৰ ভাগলৈ সোমোৱাই চিলাই নিদিব আৰু যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহলে আপোনালোকে
কলম এটাৰে চিলনিটোৰ জোখত চিন এটা দি ল'ব, তেতিয়া আপোনালোকৰ চিলনিবিলাক পোন হ'ব। দেখিছেনে? ব্ৰা কাটটো এনেকৈ মই চিলাই ল'লোঁ ছাইড পাৰ্টটোৰ সৈতে। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে যে বাঢ়ি আছে এই কাপোৰকণ অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাপোৰকণ কাটি লোৱা হয় তেতিয়া কি হয়, কাপোৰবিলাক টান খাই নাথাকে, ধুনীয়াকৈ ফিটিং হয়। দেখিছেনে? ছাইডৰ এই কাপোৰকণ এনেকৈ কাটি ল'লোঁ। আৰু এতিয়া চাওক চিলনিটো কাপোৰখিনি আৰ্মহোল ছাইডৰ ফালে এনেকৈ ৰাখি ল'লোঁ। ৰাখি লোৱাৰ পাছত চাওক এতিয়া মই ছাইড পাৰ্টটোৰ ওপৰত চিলনি এটা চিলাই দিম। এই ছাইড পাৰ্টটোৰ ওপৰত চিলনিটো চিলাব। বহুতে কি কৰে, ব্ৰা কাটটোত চিলাই দিয়ে, দেখিবলৈ বেয়া হয়। দেখিছেনে? ছাইড পাৰ্টটোৰ ওপৰত মই একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। এই চিলনিটো নিচিলালেও কোনো কথা নাই, চিলালে দেখিবলৈ ভাল হয় আৰু ব্লাউজটো ধুনীয়া হয়, সেইকাৰণে মই এই ওপৰৰ চিলনিটো চিলাই দিওঁ। আৰু চাওক এই চিলনিটো মই চিলাই ল'লোঁ। আকৌ এবাৰ মই ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে চিলাই দেখাইছোঁ, চাব। দেখিছেনে? দুয়োটা পিছৰ এই কোণ দুটা সমান জোখত এনেকৈ মিলাই লৈ ব্ৰা কাটটো ছাইড পাৰ্টটোৰ সৈতে মই চিলাই দিছোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা এই কাপোৰকণ কাটি লৈছোঁ। কাটি লোৱাৰ পাছত এই যে কাপোৰকণ বাঢ়ি আছে, এই কাপোৰকণ চাওক আৰ্মহোল ছাইডটোৰ ফাললৈ এনেদৰে মিলাই ল'লোঁ। দেখিছেনে? এনেদৰে মিলাই হোৱাৰ পাছত ছাইড পাৰ্টটোৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ভাগ চিলাই ল'লোঁ। আৰু চাওক এই যে ছাইড পাৰ্টটোৰ এই কাপোৰকণ বাঢ়ি আছে, এই কাপোৰকণ চাওক ব্ৰা কাটটোৰ সৈতে সমান জোখত মিলাই কাটি ল'লোঁ। যদি আপোনালোকৰ চিলাওঁতেও এই কাপোৰটো বাঢ়ি থাকে তেনেহ'লে এনেকৈ সমান জোখত মিলাই কাটি ল'ব। দেখিছেনে? এনেকৈ কাটি ল'লোঁ। আৰু এতিয়া চাওক বেল্টৰ পিচটো মানে এই ডি ভাগটো চিলাব লাগিব। যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে চাওক কি কৰিব, এই দুয়োটা ভাগ সমান জোখত এনেকৈ জাপি ল'ব। দেখিছেনে? আৰ্মহোলৰ এই কোণ দুটা সমান জোখত এনেকৈ মিলাই লৈ দুয়োটা ভাগ সমান জোখত আছেনে নাই চাই ল'লোঁ। যদি আগাগুৰিয়া হৈ থকা দেখে তেনেহ'লে সমান জোখত মিলাই এনেকৈ কাটি ল'ব। আৰু বেল্টৰ চিলনি দুটা সমান জোখত হ'লেহে ব্লাউজটো দেখিবলৈ ভাল হ'ব। সেইকাৰণে দুয়োটা ভাগ যাতে সমান জোখত চিলাব পাৰে, তাৰ কাৰণে চাওক কি কৰিব, চিলনিটোৰ জোখত ইয়াতে এনেকৈ কাটি ল'ব। তেতিয়া দুয়োটা ভাগতে সমান জোখত চিলনিটো পৰিব। দেখিছেনে? এইটো ভাগ অকণমান এনেকৈ কাটি ল'লোঁ। আৰু এতিয়া চাওক এই ছাইডটোৰ ফাললৈও চিলনিটোৰ জোখত অকণমান কাটি লৈছোঁ। চাওক ব্ৰা কাটৰ চিলনি দুটা সমান জোখত এনেকৈ মিলাই লৈ চিলনিটোৰ জোখত ইয়াতে অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি লয় তেতিয়া দুয়োটা ছাইডৰ বেল্টৰ পিচটো সমান জোখত চিলাব পাৰিব। এতিয়া চাওক বেল্টৰ পিচটো মই চিলাবৰ কাৰণে এই যে অকণমান কাটি লৈছিলোঁ, এই কটা অংশটোত বেল্টৰ পিচটো এনেকৈ মিলাই লৈছোঁ। এনেকৈ মিলাই লোৱাৰ পাছত এই কটা অংশটোৰ পৰা চাওক বেল্টৰ পিচটো চিলাই লৈছোঁ। আৰু ব্ৰা কাটৰ এই চিলনিটোৰ কাপোৰকণ যে বাঢ়ি আছে, এই কাপোৰকণ অকণমান ভিতৰ ভাগলৈ মুটুকাই লৈ আৰু চাওক এই ছাইডৰ ফালে যে অকণমান মই কাটি লৈছিলোঁ, এই কটা অংশটোৰ পোনতে চিলনিটো চিলাই দিছোঁ। চাওক বেল্টৰ পিচটো এনেকৈ চিলাই ল'লোঁ। আৰু এতিয়া বেল্টৰ পিচটোৰ ওপৰ ভাগলৈ চিলনি এটা চিলাব লাগিব। আৰু চাওক চিলাবৰ কাৰণে ধুনীয়াকৈ মই বেল্টৰ পিচটো মিলাই ল'লোঁ। দেখিছেনে? এনেকৈ ধুনীয়াকৈ মিলাই লোৱাৰ পাছত এতিয়া চাওক এই বেল্টৰ পিচটোৰ ওপৰত একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। আকৌ চাওক মাজতে অকণমান গেপ ৰাখি কিনাৰত চিলনি এটা চিলাই দিছোঁ। বেল্টৰ পিচটো চিলাই ল'লোঁ। কথাখিনি যাতে ভালদৰে বুজি পায় আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ, চাব। চাওক এই বেল্টৰ পিচটো এনেকৈ মিলাই ল'লোঁ। এনেকৈ মিলাই লোৱাৰ পাছত এই যে অকণমান কাটি লৈছিলোঁ,
এই কটা অংশটোৰ পোনৰ পৰা বেল্টৰ পিচটো মই চিলাই দিছোঁ। এতিয়া চাওক বেল্টৰ ওপৰ ভাগলৈ একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ। আকৌ মাজতে অকণমান গেপ ৰাখি কিনাৰত চিলনিটো চিলাই দিছোঁ। বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া হুক পটিৰ ভাগ দুটা চিলাব লাগিব। প্ৰথমে মই হুক যে লগোৱা থাকে সেই ভাগটো চিলাই ল'ম আৰু হুক লগোৱা ভাগটো চিলাবৰ কাৰণে কাপোৰখন দুজাপ কৰি লৈছোঁ আৰু কাপোৰখনৰ বহলটো ৰাখিছোঁ 1 ইঞ্চি। এতিয়া চাওক এই কাপোৰখন ব্লাউজটো চিধা ছাইডৰ ফালে এনেকৈ ৰাখি কিনাৰে কিনাৰে চিলাই দিছোঁ। হুক পটিটোৰ এটা চিলনি চিলাই ল'লোঁ। এতিয়া চাওক হুক পটিৰ এই কাপোৰখন বাঢ়ি ভাগলৈ এনেকৈ ৰাখি এই যে চিলনিটো দেখিছে এই চিলনিটোৰ কিনাৰতে আকৌ চিলনি এটা চিলাই দিছোঁ। এতিয়া চাওক চিলাই হোৱাৰ পাছত এই কাপোৰখন মানে হুক পটিৰ এই কাপোৰখন ভিতৰ ভাগলৈ এনেকৈ ৰাখি হুক পটিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। হুক পটিটো চিলাই ল'লোঁ আৰু চাওক হুক পটিৰ এই যে কাপোৰখন বাঢ়ি আছে সমান জোখত মিলাই কাটি ল'লোঁ আৰু এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ভাগটো চিলাই ল'ম। আৰু চাওক এই ভাগটো চিলাবৰ কাৰণে কাপোৰখন মই 5 ইঞ্চি জোখত বহল কৰি লৈছোঁ আৰু এতিয়া চাওক এই কাপোৰখন মই ব্লাউজটো চিধা ছাইডৰ ফালে এনেকৈ ৰাখি চিলাই ল'ম। এনেকৈ চিধা ছাইডৰ ফালে ৰাখি যদি চিলাবলৈ অসুবিধা পায় তেনেহ'লে আপোনালোকে ভিতৰ ভাগলৈ এনেকৈ চিলাব পাৰিব। চাওক চিধা ছাইডৰ ফালে কাপোৰখন এনেকৈ ৰাখি লৈ ব্লাউজটোৰ ভিতৰ ভাগলৈ মই চিলনিটো চিলাই দিছোঁ। দেখিছেনে? কিনাৰে কিনাৰে এই চিলনিটো চিলাই দিব, বহুত বেছি ভিতৰ ভাগলৈ সোমোৱাই নিচিলাব। এতিয়া চাওক হুক পটিৰ এই কাপোৰখন ভিতৰ ভাগলৈ এনেকৈ এটা ভাঁজ কৰি ল'লোঁ। এটা ভাঁজ কৰি লোৱাৰ পাছত আকৌ এটা ভাঁজ কৰি লৈ প্ৰথমে যে চিলনিটো চিলাইছিলোঁ সেই চিলনিটোৰ ওপৰতে আকৌ চাওক কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত চাওক হুক পটিৰ যে এই বাঢ়ি আছে কাপোৰখন সমান জোখত মিলাই এনেকৈ কাটি ল'লোঁ। দেখিছেনে? আৰু এইফালেও সমান জোখত মিলাই কাটি ল'লোঁ। এতিয়া পিঠিৰ ভাগটো চিলাব লাগিব। পিঠিৰ ভাগটো চিলাবৰ কাৰণে চাওক পিঠিৰ ভাগটো সমান জোখত এনেকৈ জাপি ল'লোঁ। চাওক আৰ্মহোলৰ এই কোণ দুটা সমান জোখত এনেকৈ মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই ল'লোঁ। এতিয়া চাওক পিঠিৰ এই মাজৰ অংশটোৰ পৰা মানে এই বন্ধ ছাইডটোৰ পৰা 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পোনতেই অকণমান কাটি লৈছোঁ যাতে দুয়োটা ছাইড মই সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক এই কটা অংশটোৰ পৰা কাপোৰখন ভাঁজ কৰি লৈ পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। পিঠিৰ এই মাজৰ অংশটো আপোনালোকে কিমান ওপৰলৈ চিলাব নিজৰ কথা, খালি এটা কথাই মন কৰিব যাতে পিঠিৰ এই কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে। হয়তো আপোনালোকে 5 ইঞ্চিও চিলাব পাৰে, 4 ইঞ্চিও চিলাব পাৰে, 6 ইঞ্চি ওপৰলৈকো চিলাব পাৰে, কিন্তু সদায় মন কৰিব যাতে পিঠিৰ কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে। এতিয়া চাওক এই কটা অংশটোৰ পৰা কাপোৰখন মই এনেকৈ ভাঁজ কৰি ল'লোঁ। এনেকৈ ভাঁজ কৰি লোৱাৰ পাছত চাওক এই কটা অংশটোৰ পৰা আকৌ 6 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া আকৌ এই বিন্দুটোৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডাল চাওক 0.5 ইঞ্চি আঁতৰত টানিছোঁ। দেখিছেনে? এই বন্ধ ছাইডটোৰ পৰা 0.5 ইঞ্চি আঁতৰলৈ এই আঁচডাল টানি ল'লোঁ আৰু এতিয়া চাওক এই আঁচডালৰ ওপৰতে মই চিলনিটো চিলাই দিম। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। চাওক এই কটা অংশটোৰ পৰা কাপোৰখন এনেকৈ ভাঁজ কৰি ল'লোঁ আৰু ভাঁজ কৰি লোৱাৰ পাছত 6 ইঞ্চি ওপৰলৈ এটা চিন দি লৈছোঁ। এতিয়া চাওক কাপোৰখনৰ এই বন্ধ ছাইডটোৰ পৰা 0.5 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু চাওক এই বিন্দুটোৰ পৰা
6 ইঞ্চি ওপৰলৈ যে বিন্দুটো দিছিলোঁ সেই বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু এই আঁচডালৰ ওপৰতে চিলনিটো এতিয়া চিলাই দিছোঁ। পিঠিৰ ভাগটো চিলাই ল'লোঁ। এতিয়া কান্ধটো জইন কৰিব লাগিব। কান্ধটো জইন কৰাৰ আগতে চাওক সন্মুখৰ এই দুয়োটা ভাগ এনেকৈ চিলাই ল'লোঁ। এনেকৈ যদি চিলাই লোৱা হয়, যেতিয়া আমি ব্লাউজটোৰ শেষত মানে গাৰ জোখৰ চিলনিটো চিলাম, সেই চিলনিটো চিলাবলৈ ভাল হয়। সেইকাৰণে মই সদায় এই দুয়োটা ভাগ এনেকৈ চিলাই লওঁ। এনেকৈ চিলাই ল'লে ব্লাউজটো আগাগুৰিয়া নহয়। দেখিছেনে? এনেকৈ মই এই দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক কান্ধটো জইন কৰিবলৈ প্ৰথমে মই কি কৰিছোঁ, সন্মুখৰ ভাগটো লৈ লৈছোঁ। সন্মুখৰ কান্ধটোৰ ফালে আৰ্মহোল ছাইডৰ পৰা চাওক এনেকৈ আঁচডাল টানি ল'লোঁ। ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানিব। এনেকৈ যদি আপোনালোকে ব্লাউজটো চিলায়, তেতিয়া ব্লাউজটো খহি নাযায় আৰু পিন্ধিবলৈ খুব ভাল হয়। দেখিছেনে? আৰ্মহোলৰ এই ভাগটোৰ পৰা মই ডিঙিৰ ভাগটোৰ ফাললৈ অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। এতিয়া কান্ধৰ ভাগটো জইন কৰি ল'ম। চাওক এনেকৈ লুটিয়াই ল'লোঁ আৰু আঁচডাললৈ টানি লৈছিলোঁ। এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। আৰু চাওক বাঢ়ি থকা কাপোৰকণ অকণমান কাটি ল'লোঁ আৰু এতিয়া চাওক এই কাপোৰকণ ভিতৰ ভাগলৈ এনেকৈ অকণমান মুটুকাই লৈ কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। এইটো ভাগো চিলাই ল'ম। চাওক আঁচডাল যে টানিছিলোঁ, এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। আৰু চাওক বাঢ়ি থকা কাপোৰকণ অকণমান কাটি লৈ আকৌ এই কাপোৰকণ ভিতৰ ভাগলৈ অকণমান মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। কাণ দুটা জইন কৰি ল'লোঁ। এতিয়া হাত দুখন চিলাব লাগিব। হাত দুখন চিলোৱাৰ আগতে সদায় আপোনালোকে সন্মুখৰ ভাগটো এনেকৈ মিলাই চাই ল'ব। আৰু অকণমান যে বেছিকৈ কটা দেখিছে, এইটো হৈছে সন্মুখৰ ভাগটো। আৰু চাওক দুয়োখন হাত সমান জোখত আছেনে নাই মই চাই ল'লোঁ। চুটি দীঘল হ'লে দেখিবলৈ বেয়া লাগিব। আৰু চাওক একেবাৰে সোঁমাজতে অকণমান কাটি ল'লোঁ। দুয়োটা ছাইডত যাতে হাতখন মই সমান জোখত চিলাব পাৰোঁ, সেইকাৰণে চাওক ব্লাউজৰ এই ভাগটোৰ আৰ্মহোলৰ কোণ দুটা সমান জোখত মিলাই ল'লোঁ আৰু এই কোণটোৰ পৰা চাওক আধা ইঞ্চি তললৈ এটা চিন দি লৈছোঁ আৰু এই চিনটোৰ পোনতে মই অকণমান কাটি লৈছোঁ। চিলনিটোৰ জোখত আপোনালোকে এনেকৈ চিনটো দি ল'ব। দেখিছেনে? এনেকৈ অকণমান মই কাটি ল'লোঁ আৰু চাওক এইটো ভাগো এনেকৈ মই সমান জোখত কাটি লৈছোঁ। এনেকৈ যদি আপোনালোকে চিনবিলাক দি লয়, তেতিয়া আপোনালোকৰ চিলনিবিলাক পোন হ'ব। এতিয়া চাওক হাতৰ যে এই মাজৰ অংশটো কাটি লৈছিলোঁ, এই মাজৰ অংশটো কান্ধৰ এই চিলনিটোৰ পোনত সমান জোখত এনেকৈ মিলাই লৈছোঁ। মিলাই লোৱাৰ পাছত হাতখনৰ মাজভাগৰ পৰা এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। আপোনালোকেও হাতখন যেতিয়া চিলাব সদায় এটা ভাগ প্ৰথমে চিলাই ল'ব। দেখিছেনে? কান্ধৰ এই চিলনিটোৰ পোনৰ পৰা হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। আৰু চাওক অকণমান যে কাটি লৈছিলোঁ, এই কটা অংশটো পোনতে হাতখনৰ এইটো ভাগ চিলাই ল'লোঁ। চাওক হাতখনৰ এটা ভাগ চিলাই ল'লোঁ। এতিয়া এইটো ভাগ চিলাই ল'ম। হাতখন চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ কিনাৰত আকৌ এটা চিলনি চিলাই দিছোঁ, যাতে সূতাবিলাক ওলাই নাযায়। এখন হাত চিলাই ল'লোঁ। এতিয়া চাওক এইখন হাতো চিলাই দেখুৱাম। চাওক হাতখনৰ যে এই মাজৰ কটা অংশটো কান্ধৰ এই চিলনিটোৰ পোনত সমান জোখত মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। দেখিছেনে? চিলনিটোৰ একেবাৰে পোনত সমান জোখত এনেকৈ মিলাই ল'লোঁ।
এনেকৈ মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগ মই চিলাই লৈছোঁ। দেখিছেনে? একেবাৰে সোঁমাজৰ পৰা আকৌ এইটো ভাগ চিলাই লৈছোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডত একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। আপোনালোকে পিকৌ কৰিব পাৰিব। যদি পিকৌ নকৰে তেনেহ'লে এনেকৈ চিলনিটো চিলাই দিব। দেখিছেনে? একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ। চাওক দুয়োখন হাত লগাই ল'লোঁ। হাত দুখন লগাই হোৱাৰ পাছত কি কৰিব চাওক, ব্লাউজটো সমানকৈ এনেকৈ পাৰি ল'ব। এনেকৈ পাৰি লৈ সমান জোখত মিলাই ল'ব। প্ৰথমে চাওক হাত দুখনৰ এই যে কোণ দুটা দেখিছে, এই কোণ দুটা সমান জোখত এনেকৈ মিলাই ল'লোঁ আৰু আৰ্মহোলৰ চিলনি দুটাও সমান জোখত এনেকৈ মিলাই ল'লোঁ। আৰু এইটো ভাগো মিলাই লৈছোঁ। চাওক হাতখন সমান জোখত এনেকৈ মিলাই লৈ আৰ্মহোলৰ চিলনি দুটাও সমানকৈ মিলাই ল'লোঁ। মিলাই লোৱাৰ পাছত চাওক পোনকৈ আঁচডাল টানি ল'লোঁ। দেখিছেনে? আৰু আঁচডাল টানি হোৱাৰ পাছত আগাগুৰিয়া হৈ থকা কাপোৰখিনি সমান জোখত কাটি ল'লোঁ। যদি আপোনালোকৰ কাপোৰবিলাক কাটোতে বেকা বেকি হয় তেনেহ'লে এনেকৈ স্কেল পাৰ্টৰ সহায়ত আঁচডাল টানি ল'ব। চাওক এইফালেও পোনকৈ মই আঁচডাল টানি ল'লোঁ আৰু আঁচডালৰ পোনতে আগাগুৰিয়া হৈ থকা কাপোৰখন কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে চিলনি এটা চিলাই ল'ম আৰু চাওক চিলোৱাৰ আগতে আৰ্মহোলৰ চিলনিটো সমান জোখত এনেকৈ মিলাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। চাওক হাতখন সমান জোখত এনেকৈ মিলাই আৰ্মহোলৰ চিলনি দুটাও সমান জোখত এনেকৈ মিলাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইডৰ কিনাৰটো চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজৰ দিশটো লৈ ল'ম। ব্লাউজৰ দিশটো ল'বলৈ কান্ধৰ পৰা ফিটাডাল মই এনেকৈ লৈছোঁ আৰু ব্লাউজৰ দিশটো ৰাখিছোঁ 14.5। আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো যিমানটো জোখত ল'ব বিচাৰে ল'ব পাৰিব। 13 লয়, 13.5 লয়, সেইটো আপোনালোকৰ নিজৰ কথা। মই ইয়াতে ব্লাউজৰ দিশটো লৈছোঁ 14.5। এতিয়া চাওক ব্লাউজটো এনেকৈ জাপি ল'লোঁ আৰু চাওক আৰ্মহোলৰ চিলনি দুটা সমান জোখত এনেকৈ মিলাই লৈ ব্লাউজটো জাপি ল'লোঁ আৰু চাওক চিনটো যে দিছিলোঁ 14.5 ইঞ্চিত, এই চিনটোৰ পোনতে কাপোৰখন এনেকৈ ভাঁজ কৰি ল'লোঁ। ভাঁজ কৰি লোৱাৰ পাছত চাওক ইয়াতে অকণমান মই কাটি ল'লোঁ যাতে দুয়োটা ছাইড মই সমান জোখত চিলাব পাৰোঁ। এতিয়া চাওক পিঠিৰ ভাগটোৰ এই কটা অংশটোৰ পৰা এই কটা অংশটোলৈকে এনেকৈ মিলাই লৈ কাপোৰখন ভাঁজ কৰি ল'লোঁ। এতিয়া চাওক কাপোৰখন ভাঁজ কৰি লোৱাৰ পাছত এই কাপোৰখন ভিতৰ ভাগলৈ এনেকৈ অকণমান মুটুকাই ল'লোঁ আৰু মুটুকাই লৈ হাত চিলাইৰে মই এই পাতলিটো চিলাই দিছোঁ। আপোনালোকে মেচিনতো চিলাব পাৰে। মেচিনত চিলালে দেখিবলৈ ইমান ভাল নালাগে, সেইকাৰণে মই হাতেৰে চিলাওঁ। দেখিছেনে? এনেকৈ কাপোৰখন মুটুকাই লৈ হাত চিলাইৰে মই চিলাই দিছোঁ। এনেকৈয়ে পিঠিৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া সন্মুখৰ পাতলিটো চিলাব লাগিব। সন্মুখৰ পাতলিটো চিলাবৰ কাৰণে চাওক এই কটা অংশটোৰ পৰা দুয়োটা ভাগ সমান জোখত মিলাই ল'লোঁ। দেখিছেনে? এই চিনটোৰ পোনত দুয়োটা ভাগ সমান জোখত মিলাই লোৱাৰ পাছত ভিতৰ ভাগলৈ এই কাপোৰখন অকণমান মুটুকাই ল'লোঁ আৰু মুটুকাই লোৱাৰ পাছত একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ।
চাওক সন্মুখৰ এটা ছাইডৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া এইটো ছাইডৰ পাতলিটো চিলাই ল'ম। চিলোৱাৰ আগতে সদায় আপোনালোকে এই হুকপটি দুটা সদায় সমান জোখত মিলাই ল'ব। দেখিছেনে? এনেকৈ হুকপটি দুটা সমান জোখত মিলাই লৈ এইফালৰ এই কটা অংশটোৰ পোনত কাপোৰখন ভাঁজ কৰি ল'লোঁ। এনেকৈ ভাঁজ কৰি লৈ ভিতৰৰ ফালে আকৌ কাপোৰখন অকণমান মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। হুকপটিৰ ছাইড দুটা সদায় সমান জোখত মিলাবলৈ চেষ্টা কৰিব। আগাগুৰিয়া হ'লে দেখিবলৈ বেয়া হ'ব। আৰু চাওক পাতলিটোৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইডৰ কঁকালৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে যে কিনাৰৰ এই চিলনিটো খুলি লৈছিলোঁ, এই চিলনিটো এতিয়া চিলাই ল'লোঁ। আৰু এইটো ভাগো চাওক চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ অকণমান কাটি ল'লোঁ। দেখিছেনে? বাঢ়ি থকা কাপোৰকণ এনেকৈ কাটি লোৱাৰ পাছত ব্লাউজটোৰ ভিতৰ ভাগলৈ একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। দুয়োটা ছাইডৰে কিনাৰটো চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ গাৰ জোখটো ল'ব লাগিব। গাৰ জোখটো ল'বৰ কাৰণে চাওক ফিটাডাল মই এনেকৈ ৰাখিছোঁ আৰু 18.5 ইঞ্চি দূৰত্বত মই চিনটো দি লৈছোঁ। দেখিছেনে? আপোনালোকে নিজৰ ছাইজ অনুসৰি এনেকৈ জোখটো লৈ ল'ব। চাওক বুকুৰ জোখটো লৈ হোৱাৰ পাছত মই হাতখনৰ জোখটো লৈ লৈছোঁ। আপোনালোকৰ হাতখন কিমানটো জোখত শকত বা ক্ষীণ লাগে সিমানটো জোখত লৈ ল'ব। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 5 ইঞ্চি। হাতখনৰ জোখটো লৈ হোৱাৰ পাছত কঁকালৰ জোখটো লৈ লৈছোঁ। কঁকালটোৰ কাৰণে চাওক মই 16 ইঞ্চি দূৰত্বত চিনটো দি লৈছোঁ। দেখিছেনে? কঁকালৰ কাৰণে মই 16 ইঞ্চি ৰাখিছোঁ। এনেকৈয়ে আপোনালোকে জোখটো লৈ শেষত বিন্দুকেইটা মিলাই আঁচডাল টানি ল'ব আৰু আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিব। আৰু চাওক এতিয়া মই এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। যেতিয়া আপোনালোকে এই গাৰ চিলনিটো চিলাব তেতিয়া এই চিলনিটো সদায় ভালকৈ চিলাবলৈ চেষ্টা কৰিব। বহুতে কি কৰে এই চিলনিটো চিলাওঁতে বেকা বেকি বা ভিতৰ ভাগলৈ বেছি সুমুৱাই দিয়ে। শেষত ব্লাউজটো দেখিবলৈ বেয়া হয় আৰু পিন্ধিবলৈ ভাল নাপায়। সদায় আপোনালোকে এই চিলনিটো ভালকৈ চিলাবলৈ চেষ্টা কৰিব, তেতিয়াহে ব্লাউজটো ভাল হ'ব আৰু ফিনিচিংটো ধুনীয়া হ'ব। আৰু দেখিছেনে মই এই ছাইডটো চিলাই ল'লোঁ। এতিয়া এইটো ভাগো চিলাই ল'ম। চাওক আঁচডালৰ পোনতেই মই চিলনিটো চিলাই দিছোঁ। এনেকৈ এবাৰ চিলাই লোৱাৰ পাছত আকৌ এবাৰ চিলাই দিছোঁ যাতে চিলনিটো খোল খাই নাযায়। এতিয়া চাওক আঁচডালৰ পোনতেই মই এই চিলনিটো চিলাই দিম। আকৌ কৈছোঁ আপোনালোকক এই চিলনিটো সদায় আপোনালোকে ভালকৈ চিলাবলৈ চেষ্টা কৰিব, তেতিয়াহে ব্লাউজৰ ফিনিচিংটো ভাল আহিব। দেখিছেনে? আঁচডালৰ পোনতে মই চিলনিটো চিলাই দিলোঁ আৰু এবাৰ ভিতৰ ভাগলৈ এনেকৈ চিলাই দিছোঁ। আপোনালোকেও এই মুখৰ চিলনিটো দুবাৰ বা তিনিবাৰ চিলাই দিব, নহ'লে হয়তো চিলনিটো খোল খাই যাবও পাৰে। সেইকাৰণে দুবাৰ তিনিবাৰ চিলাই দিব। আৰু চাওক ব্লাউজটো চিলাই হৈ গ'ল। এতিয়া মই পাইপিংটো লগাই ল'ম। পাইপিংটো লগাবৰ কাৰণে চাওক কাপোৰখন মই কেঁচিয়াকৈ কাটি লৈছোঁ। কাটি হোৱাৰ পাছত আটাইকেইপিচ কাপোৰ এনেকৈ জইন কৰি লৈছোঁ। দেখিছেনে? কাপোৰ কেইপিচ এনেকৈ জইন কৰি ল'লোঁ। এতিয়া চাওক ব্লাউজটো চিধা ছাইডৰ ফালে পাইপিং কাপোৰখন এনেকৈ ৰাখি পাইপিং কাপোৰখন চিলাই দিছোঁ। চিলনিটো বৰ বেছি কিনাৰে কিনাৰে নিচিলাব, অকণমান ভিতৰ ভাগলৈ সুমুৱাই পাইপিং কাপোৰখন চিলাব। দেখিছেনে? ইমানটো জোখত চিলালেই পাইপিংটো ধুনীয়াকৈ লগাব পাৰিব। পাইপিং কাপোৰখন চিলাই হোৱাৰ পাছত চাওক চিলনিটো ছাইডৰ ফালে বাঢ়ি থকা কাপোৰকণ এনেকৈ কাটি লৈছোঁ। এনেকৈ যদি কাপোৰটো কাটি লোৱা হয় তেতিয়া কি হয়, কাপোৰবিলাক টান খাই নাথাকে, চিলাবলৈ ভাল হয় আৰু দেখিবলৈও ভাল হয়। সেইকাৰণে চাওক অকণমান এনেকৈ কাটি লৈছোঁ। এতিয়া চাওক পাইপিং ৰছীডাল চিলনিটোৰ ওপৰত এনেকৈ ৰাখি
এই কাপোৰখন সন্মুখৰ ভাগলৈ এনেকৈ মুটুকাই দিছোঁ। দেখিছেনে? কাপোৰখন এনেকৈ সন্মুখৰ ভাগলৈ মুটুকাই দিয়াৰ লগে লগে পাইপিং ৰছীডাল সন্মুখৰ ভাগলৈ ওলাই আহে। এতিয়া চাওক, ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলনিটো আপোনালোকে কেতিয়াও পাইপিং ৰছীডালত নিচিলাব। দেখিছেনে? ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে এনেকৈ চিলাই দিব। ৰছীডাল এনেকৈ চিলনিটোৰ ওপৰত এনেকৈ ৰাখি লৈ পাইপিং ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিব। পাইপিং ৰছীডাল লগাই ল'লোঁ। এতিয়া চাওক, ভিতৰৰ ভাগলৈ এই বাঢ়ি থকা কাপোৰখন মুটুকাই লৈ চিলাই দিছোঁ। দেখিছেনে? এনেদৰে কাপোৰখন মুটুকাই ল'ব আৰু একেবাৰে কিনাৰে কিনাৰে চিলাই দিব। আৰু চাওক, এই বাঢ়ি থকা কাপোৰখন ভিতৰৰ ভাগলৈ এনেকৈ সুমুৱাই ল'লোঁ। দেখিছেনে? সুমুৱাই লোৱাৰ পাছত চাওক, পাতলিটোৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। চাওক, কাপোৰখন এনেকৈ মুটুকাই লৈ কিনাৰে কিনাৰে চিলাই দিছোঁ। পাইপিংটো লগাই ল'লোঁ। পিঠিৰ কাঠটো যিহেতু মই পান কাঠ দিছিলোঁ, এতিয়া চাওক, কাঠটো ভালকৈ ওলাবৰ কাৰণে পিঠিৰ এই মাজৰ অংশটো, মানে এই কোণটো যে দেখিছে, এই কোণটোৰ পোনতে এনেকৈ অকণমান ভাঁজ কৰি ল'লোঁ। ভাঁজ কৰি লোৱাৰ পাছত চাওক, পাইপিংটো মই এনেকৈ চিলাই দিছোঁ। দেখিছেনে? এনেকৈ যদি পাইপিংটো অকণমান চিলাই দিয়া হয়, তেতিয়া কাঠটো ধুনীয়াকৈ ওলায়। আপোনালোকে যেতিয়াই এনেকৈ কোণ থকা ডিজাইনৰ ব্লাউজবিলাক চিলাব, তেতিয়াই আপোনালোকে এই কোণটোৰ হতত এনেকৈ অকণমান চিলনি এটা চিলাই দিব। এনেকৈ চিলাই দিলে কাঠবিলাক খুব ধুনীয়াকৈ ওলায়। দেখিছেনে? এনেকৈ মই এই পাইপিংটো চিলাই ল'লোঁ। আৰু চাওক, চিলাই হোৱাৰ পাছত অকণমান আঁতৰলৈ আহি এনেকৈ গাঁঠিটো দি দিছোঁ। আৰু চাওক, কোণটো ধুনীয়াকৈ ওলাই পৰিছে। আজিৰ ব্লাউজটো চিলাই হৈ গ'ল। আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।